হয়, আজি আমাৰ দলৰ সভাপতি শ্ৰী ৰমেন চন্দ্ৰ বৰঠাকুৰৰ বিৰুদ্ধে সংবাদ মাধ্যমত এটা বাতৰি দেখিবলৈ পাইছোঁ। কথাটো হ'ল যে যিহেতু বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু এইটো কোনো ধৰি লওক ইয়াত বেলেগ অন্য কথা আহি পৰা নাই, যিহেতু সংবাদ মাধ্যমত আৰু ছ'চিয়েল মিডিয়াত বাতৰিটো প্ৰকাশ পাইছে, সেই গতিকে বিষয়টোৰ গুৰুত্ব বুজি দলৰ স্বাৰ্থত অহা পৰহি অৰ্থাৎ 24 তাৰিখে দিনৰ 2 বজাত দলৰ মুখ্য কাৰ্যালয়ত এখন জৰুৰী সভাৰ আয়োজন কৰা হৈছে। আৰু সেই সভাতেই সকলো দলীয় আমাৰ যিবোৰ ৰাজ্যিক বিষয়ববীয়া আছে বা জিলা সভাপতি আছে, সকলোৰে লগত এই বিষয়টি গুৰুত্ব সহকাৰে আলোচনা কৰা হ'ব আৰু সকলোৰে সন্মতিক্ৰমে কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। এইটো পৰহি দিনৰ 2 বজাত আমাৰ তৃণমূল কংগ্ৰেছৰ যিটো মুখ্য কাৰ্যালয়, কাৰণ বিষয়টো খুব গুৰুত্বপূৰ্ণ। কাৰণ ধৰি লওক এই ধৰণৰ বিষয়ত যদি আমাৰ দলৰ লগত যিবোৰ জড়িত হৈ আছে, আমি যদি কিবা পদক্ষেপ গ্ৰহণ নকৰোঁ সকলোৰে মতামত লৈ, তেতিয়া নিশ্চয় দলটোৰ প্ৰতি মানুহৰ এটা বিশ্বাস নাইকিয়া হৈ যাব, যিটো আমি কোনো পধ্যেই কৰিব দিব নোৱাৰোঁ। সেই গতিকে অহা পৰহি দিনৰ 2 বজাত ইতিমধ্যে সকলো আমাৰ ৰাজ্যিক বিষয়ববীয়া আৰু জিলা সভাপতিৰ লগত কথা হৈছে। পৰহি দিনৰ 2 বজাত আমাৰ TMCৰ মুখ্য কাৰ্যালয়ত, আৰু তাতে আমাৰ কি সিদ্ধান্ত হয় আপোনালোকক আমি এইটো অৱগত কৰিম নিশ্চয়। ধন্যবাদ। Stay informed, stay ahead. News NE 365.